অসম চৰকাৰৰ অৰ্থনৈতিক অৱস্থা ইমান লাওলোৱা যে অসম চৰকাৰে এতিয়া আনকি শিক্ষাৰ দৰে অপৰিহাৰ্য ক্ষেত্ৰ এটাত আনকি চৰকাৰী নিযুক্তিটো বাদেই দিয়ক বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তেও নিযুক্তি দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থতা স্বীকাৰ কৰিছে বা চাৰেণ্ডাৰ কৰিছে বা আত্মসমৰ্পণ কৰিছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বা এনজিঅ'ৰ জৰিয়তে মাত্ৰ এবছৰৰ কাৰণে প্ৰাক্তন শিক্ষকসকলক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আপোনালোকৰ সন্মুখত এই মুহূৰ্তত অসম চৰকাৰ কিমান দেউলীয়া এই সম্পৰ্কে কেইটামান তথ্য দিব খোজো। আপোনালোকক জনাব খোজো যে অসম চৰকাৰৰ বিজেপি চৰকাৰৰ দিনত আমাৰ চৰকাৰখনে এতিয়ালৈকে ধাৰ বা ঋণ গ্ৰহণ কৰিবলগীয়া হৈছে। আপোনালোকক জনাব খোজো যে আজিৰ দিনটো নহয় 26 অক্টোবৰ 2021 তাৰিখৰ দিনালৈকে অসম চৰকাৰৰ সৰ্বমুঠ ধাৰৰ পৰিমাণ হ'ল 1,02,476 কোটি টকা। এই হিচাপ মই ক'ৰ পৰা লৈছো? এই হিচাপ আমি লৈছো ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 2020-21 একদম শেহতীয়াকৈ যোৱা 24 নৱেম্বৰ তাৰিখে প্ৰকাশ পোৱা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটত কোৱা হৈছে যে 31 মাৰ্চ 2021 তাৰিখ পৰ্যন্ত অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'ল 93,670 কোটি টকা 93,076 কোটি টকা 93,076 কোটি টকা। এইটো 31 মাৰ্চ 2021 তাৰিখলৈকে থকা হিচাপ। এইটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দিয়া হিচাপ। আনহাতে তাৰ পাছত ৰিজাৰ্ভ বেংকৰ ৱেবছাইটৰ পোৱা হিচাপ অনুসৰি আমি পোৱা হিচাপ অনুসৰি তাৰ পাছত এই সময়খিনিত অৰ্থাৎ 1 এপ্ৰিল 2021 চনৰ পৰা 26 অক্টোবৰ 2021 চনলৈকে বিজেপি চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণটো হ'ল 9,400 কোটি টকা 9,400 কোটি টকা। তাৰে ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিলামৰ জৰিয়তে লাভ কৰিছে 4,500 কোটি টকা আৰু বণ্ড বিক্ৰীৰ জৰিয়তে লাভ কৰিছে 4,900 কোটি টকা। সৰ্বমুঠ 9,400 কোটি টকা কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইখন চৰকাৰে 9,400 কোটি টকাৰ ঋণ লৈছে। মই আন এটা হিচাপ দিওঁ আপোনালোকক। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ। 31 মাৰ্চ 2005 চনৰ পৰা 31 মাৰ্চ 2016 চনলৈকে অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত অসমত গোটেই অসমৰ ইতিহাসত লোৱা সৰ্বমুঠ ঋণৰ পৰিমাণ 41,964 কোটি টকা। অসমৰ ইতিহাসত 2016 চনৰ 31 মাৰ্চ পৰ্যন্ত লোৱা মুঠ ঋণৰ পৰিমাণ 41,964 কোটি টকা। এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই গ্ৰন্থখনত প্ৰকাশিত হৈছে। মই আকৌ কৈছোঁ যে 31 মাৰ্চ 2016 চনলৈকে অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণটো হ'ল 41,964 কোটি টকা। 1 এপ্ৰিল 2016 চনৰ পৰা 31 মাৰ্চ 2021 চনলৈকে অৰ্থাৎ বিজেপিৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মই আকৌ কৈছোঁ 1 এপ্ৰিল 2016 চনৰ পৰা 31 মাৰ্চ 2021 চনলৈকে বিজেপিৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত লোৱা ঋণৰ পৰিমাণ হ'ল 51,112 কোটি টকা। অৰ্থাৎ অসম চৰকাৰখন গঠন হোৱাৰ পৰা সৰ্বমুঠ ঋণ লৈছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে 41,964 কোটি টকা আৰু বিজেপি চৰকাৰ আহিয়ে 5 বছৰত ঋণ ল'লে 51,112 কোটি টকা। অৰ্থাৎ
10,000 কোটি টকা বেছিকৈ গোটেই বিজেপি চৰকাৰ মানে বিজেপি চৰকাৰ অহালৈকে যিমান চৰকাৰ কৈছিলে সেই চৰকাৰবিলাকে লোৱা 41,000 কোটি টকা 41,964 কোটি টকাতকৈ বেছিকৈ ঋণ ল'লে কিমান টকা জানেনে 51,112 কোটি টকাৰ ঋণ লৈ অকল 5 বছৰৰ ভিতৰত বেছিকৈ ঋণ ল'লে প্ৰায় 10,000 কোটি তাৰ পাছত আকৌ কৈছো যে অকল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই 6 মাহৰ কাৰ্যকালত 26 অক্টোবৰ পৰ্যন্ত 1 এপ্ৰিল 2001 ৰ পৰা 26 অক্টোবৰ পৰ্যন্ত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধাৰ ল'লে 9,400 কোটি টকা আৰু তাৰ ফলস্বৰূপে আজিৰ দিনটোত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'লগৈ 1,02,476 কোটি টকা এইটো 26 অক্টোবৰ 2001 চনৰ হিচাপ 26 অক্টোবৰ 2021 চনৰ হিচাপ 26 অক্টোবৰ 2021 চনৰ হিচাপ অনুসৰি 26 চনৰ 2021 তাৰিখৰ হিচাপ অনুসৰি অসমৰ মুঠ ধাৰ হ'লগৈ 1,02,476 কোটি টকা মই আৰু এটা হিচাপ গাই দিলে ভাল আছিলে আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত ধাৰ আৰু এখন আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত ধাৰ 32,000 টকাকৈ মানে গড় জনমূৰিৰ ঋণ আজিৰ দিনটোত অসমৰ এজন মানুহৰ ওপৰত পোৱা মুঠ ঋণৰ পৰিমাণটো হ'ল 32,023 টকা 75 পইচা এজন অসমীয়াৰ ৰাজ্য চৰকাৰৰ দ্বাৰা লোৱা ঋণৰ মুঠ ঋণৰ বোজাটো কিমান জানেনে এজন মানুহৰ ওপৰত এতিয়া জন্ম লাভ কৰি এজন অসমীয়াই 32,023 টকা 75 পইচাকৈ একোজন মানুহৰ ওপৰত এতিয়া ধাৰ লাগে আনহাতে ভাৰত চৰকাৰৰ পৰাও আকৌ ধাৰ লাগে ভাৰত চৰকাৰৰ পৰা দুটা ধৰণৰ ধাৰ লাগে এজন মানুহৰ ওপৰত এজন নাগৰিকৰ ওপৰত এটা হ'ল বিদেশী ঋণ লোৱা ধাৰ আজি এখন সংবাদ পত্ৰিকাত প্ৰকাশ পাইছে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে এজন ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশী ঋণৰ বোজা পৰিছে 32,000 টকা গড় জনমূৰি বিদেশী ঋণ হ'ল 32,000 টকা বিদেশী ঋণৰ পৰিমাণটো এইটো দেই আৰু দেশীয় ঋণ আমাৰ চৰকাৰে এতিয়ালৈকে বিদেশী ঋণ কিমান লৈছে জানেনে আমাৰ দেশৰ ভাৰত চৰকাৰে দেশৰ বিদেশী ঋণৰ পৰিমাণ 43,32,000 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ বোজা কিমান জানেনে 147 লাখ কোটি টকা সৰ্বমুঠ বিদেশী আৰু স্বদেশী ভিতৰত আৰু বাহিৰৰ পৰা লোৱা ঋণৰ পৰিমাণ আজি ভাৰত চৰকাৰৰ 147 লাখ কোটি টকা আজি ভাৰতৰ মুঠ জিডিপিৰ 20.6% টকাই ঋণ জিডিপিৰ 20.6% টকা আজি ভাৰতৰ ঋণ আছে গতিকে আজিৰ দিনটোত ভাৰত চৰকাৰৰ বিদেশী ঋণৰ পৰিমাণটো হ'ল 43,32,000 কোটি টকা দেশীয় ঋণৰ পৰিমাণটো হ'ল 103.68 লাখ কোটি টকা আৰু সৰ্বমুঠ ঋণৰ পৰিমাণটো হ'ল 147 লাখ কোটি টকা গতিকে 32,000 টকা বিদেশী ঋণ ভাৰত চৰকাৰৰ পৰা পোৱা 32,023 টকা 75 পইচা অসম চৰকাৰৰ পৰা ঋণ পোৱা ঋণ আৰু বাকী 103 কোটি টকাৰ পৰা ভাৰত চৰকাৰে যিটো দেশীয় ঋণ লৈছে সেইটোৰ পৰা চাগে কিমান হ'বগৈ সেইটোৰ পৰা আৰু 1 লাখ মান টকাকৈ ঋণ হ'ব মানে 1,62,000 টকা মানকৈ এতিয়া এজন ভাৰতীয়ৰ ওপৰত ঋণৰ বোজা আছে তাৰ ফলস্বৰূপে কি হৈছে আজি আপোনালোকে জনা দৰকাৰ আমি সকলোৱে জনা দৰকাৰ অসমৰ প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে
অসমত আটাইতকৈ বেছিকৈ ঋণ লোৱা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যিমান পৰিমাণৰ ঋণ এই 6 মাহত লোৱা হৈছে 9,400 কোটি টকা, এইটো যদি বছৰৰ হিচাপত উলিওৱা হয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ঋণ লোৱা চৰকাৰখনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। গতিকে আজি অসম সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰিছে, অসমৰ অৰ্থনীতি সম্পূৰ্ণৰূপে লাওলোৱা হৈ পৰিছে আৰু অসমৰ অৰ্থনীতি এনেকৈ লাওলোৱা হৈ পৰাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ যে আনকি শিক্ষা বা স্বাস্থ্য ক্ষেত্ৰতো নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কালি সেইকাৰণে কেবিনেটত মাত্ৰ 1,391টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পোষ্টতহে নিযুক্তি দিবলৈ সিদ্ধান্ত লোৱা হৈছে। 1 লাখ নিযুক্তিৰ যি সিদ্ধান্তৰ কথা ঘোষণা কৰা হৈছে সেই কথা ক'বলৈ চৰকাৰে সাহস কৰিব পৰা নাই। আৰু সেইকাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিছোঁ যে অলপো দেৰি নকৰাকৈ প্ৰতি মাহৰ মূৰে মূৰে এখন কেবিনেট বৈঠক পাতে নহয়, অহা কেবিনেট বৈঠকত আজি 17 তাৰিখে হ'ল কালি, অহা 17 জানুৱাৰী তাৰিখৰ দিনা যাতে অসমৰ 1 লাখ নিবনুৱাক নিযুক্তি দিবৰ কাৰণে আৰু বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত নিযুক্তি দিবৰ কাৰণে আজি ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিছোঁ। নিবনুৱাসকলৰ হাহাকাৰ অৱস্থা, কোভিড পৰিস্থিতি, লকডাউন, ব্যৱসায় বন্ধ, ব্যৱসায়ৰ গতি একেবাৰে শ্ল', কাৰো ব্যৱসায় বাণিজ্য ভাল নহয়। কোনোবাই অটো চলাইছে তেওঁৰ অৱস্থা বেয়া, কোনোবাই টেক্সি চলাইছে তেওঁৰ অৱস্থা বেয়া, কোনোবাই ৰিয়েল ইষ্টেট বিজনেছ কৰিছে তেওঁলোকৰো অৱস্থা বেয়া, কোনোবাই অন্য হোলচেল বা ৰিটেইল চেল বিজনেছ কৰিছে তেওঁলোকৰ অৱস্থা বেয়া। অসমত বা ভাৰতবৰ্ষত আজি ব্যৱসায় মন্দাৱস্থা চলি আছে। গতিকে এনেকুৱা পৰিস্থিতিত ৰাজ্য চৰকাৰৰ যিহেতু টকা আছে কৈ আছে, কেন্দ্ৰীয় চৰকাৰৰ পৰা বোলে ঢেৰ টকা দি আছে, গতিকে আমি ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিব খোজোঁ যে অহা 17 জানুৱাৰী তাৰিখৰ কেবিনেট বৈঠকত অসমৰ 1 লাখ নিবনুৱাৰ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেই প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে পালন কৰিবৰ কাৰণে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। এতিয়া আমি নেক্সট বিষয়টোলৈ যাব খুজিছোঁ। আমি দেখিছোঁ যে কালি কেবিনেটত ইয়াত যদিও উল্লেখ কৰা নাই, যদিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ফেচবুক পোষ্টত এই কথাটো উল্লেখ কৰা নাই, কিন্তু কালিৰ সংবাদ মাধ্যমত আমি দেখিলোঁ যে কালি কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে। কি সিদ্ধান্ত লোৱা হৈছে যে গো সুৰক্ষা বিলত যি সিদ্ধান্ত আছিলে সেই সিদ্ধান্ত এতিয়া আকৌ তেওঁলোকে পুনৰ বিবেচনা কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে অসম চৰকাৰে গো সুৰক্ষা আইন 2021 গৃহীত কৰিছিলে। তাত কৈছিলে তাৰ ছেকশ্যন 7ত কৈছিলে যে অসমৰ পৰা অসমৰ বাহিৰলৈ বা বাহিৰৰ পৰা অসমৰ ভিতৰলৈ, বিশেষকৈ বাহিৰৰ পৰা ভিতৰলৈ নহয়, অসমৰ পৰা অসমৰ বাহিৰলৈ no person shall transport or offer for transport or cause to be transported any cattle from any place of other states to any place within the state. The slaughter whereon is punishable under this act. বাহিৰৰ কোনো ৰাজ্যৰ পৰাই অসমলৈ গৰু আহিব নোৱাৰে। তৃতীয় 3 নম্বৰটো কি কৈছিলে? No person shall transport or offer for transport or cause to be transported any cattle from any place within the state to any other place within the state. The slaughter whereof is punishable under this act. কৈছিলে যে অসমৰ এখন জিলাৰ পৰা, এখন ঠাইৰ পৰা, অসমৰ এখন ঠাইৰ পৰা অসমৰ ভিতৰতে আন এখন ঠাইলৈ কেতিয়াও গৰু সৰবৰাহ কৰিব নোৱাৰি। আৰু যদি তেনেকৈ গৰু কোনোবাই সৰবৰাহ কৰে তেতিয়াহ'লে দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 প্ৰহিবিশ্যন অন ট্ৰান্সপৰ্ট অফ কেটল ছেকশ্যন আইনখনৰ 7 নম্বৰ ধাৰা অনুসৰি তেতিয়াহ'লে তেওঁ দোষী জগৰীয়া বা অপৰাধী ৰূপে পৰিগণিত হ'ব। আৰু অপৰাধী ৰূপে পৰিগণিত হ'লে আপোনালোকে জানে যে 5 লাখ পৰ্যন্ত ক্ষতিপূৰণ আৰু 5ৰ পৰা 7 বছৰ পৰ্যন্ত জেলৰ কথা কোৱা হৈছে আইনখনত।
এতিয়া সেই মাত্ৰ কেইদিনমানৰ আগতে বিৰোধৰ্পে এই আইন তেওঁলোকে গ্ৰহণ কৰিছিলে। কি আইনখনৰ নামটো কি আছিলে? এইখন দ্য আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021। গেজেট নটিফিকেশ্যন হৈছিলে 15 ছেপ্টেম্বৰ 2021 তাৰিখৰ দিনা। ৰাজ্যপালে গেজেট নটিফিকেশ্যন কৰিছিল 15 ছেপ্টেম্বৰ 2021 তাৰিখৰ দিনা। আমি কি কৈছিলোঁ আপোনালোকৰ নিশ্চয় মনত আছে, মই বিধানসভাত ত্যাগ কৰিছিলোঁ আৰু কৈছিলোঁ যে এই আইনৰ জৰিয়তে অসমৰ ভূ ব্যৱসায় আৰু অসমৰ পশুপালন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। আমি এই আইন কেতিয়াও নামানো বুলি ঘোষণা কৰিছিলোঁ আৰু যি কথা আমি কৈছিলোঁ সেই কথা এতিয়া আখৰে আখৰে ফলিয়ালে অসম চৰকাৰে মাত্ৰ 15 ছেপ্টেম্বৰ 2021 তাৰিখৰ দিনা যিখন আইন গো সুৰক্ষা আইন 2021 গেজেটত প্ৰকাশ কৰিলে, সেই আইনখনৰ 7 ছাবছেকশ্যন 3 এই ছেকশ্যনটো এতিয়া উঠাই লৈ কালি কেবিনেটত সিদ্ধান্ত লৈছে যে ইখন জিলাৰ পৰা আনখন জিলালৈ এতিয়া গৰু সৰবৰাহ কৰিব পাৰি। চৰকাৰ কিমান হঠকাৰী, এই চৰকাৰ কিমান তুগলকী, এই চৰকাৰ কিমান সাম্প্ৰদায়িক, এই চৰকাৰে কেনেকৈ নভবা নচিন্তাকৈ কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰে, ইয়াতকৈ আৰু ডাঙৰ কোনো উদাহৰণ নিশ্চয় নালাগে। ইয়াকে কয় মহম্মদ বিন তুগলকৰ চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ বিন তুগলকত পৰিণত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি যদি সপোনত কিবা এটা দেখে, পিছদিনা কেবিনেট ডিচিশ্যন লৈ সেইটো আইনত পৰিণত কৰিব, সেইটোক গৃহীত কৰে আৰু তাৰ পাছত তেওঁ বিধানসভালৈ নি তেওঁ আইনত গৃহীত কৰে। আপোনালোকে সকলোৱে বহুতে কৈ থাকে যে মুখ্যমন্ত্ৰী বৰ চোকা মানুহ, তেওঁ বৰ কাৰ্যক্ষম মানুহ, তেওঁ বৰ কৰ্মক্ষম মানুহ, তেওঁ বৰ কামৰ মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ দিনত আৰু কংগ্ৰেছ চৰকাৰৰ দিনত যিমান আইন প্ৰণয়ন কৰিছে প্ৰত্যেকখন আইনেই ফ্লপত পৰিণত হৈছে। যেনে আমাৰ কটন কলেজ ইউনিভাৰ্চিটি এক্ট, কটন ইউনিভাৰ্চিটি এক্টখন সেইখন ফ্লপ হ'ল, কটন কলেজখনক ধ্বংস কৰি পেলালে। এতিয়া পৰ্যন্ত কটন কলেজ ইউনিভাৰ্চিটি এক্টখন কিমানবাৰ যে কটন ইউনিভাৰ্চিটি এক্টখন যে কিমানবাৰ সলনি কৰিলে, কিন্তু তাৰ পাছতো আজি কটন কলেজৰ অৱস্থা ভাল হোৱা নাই। দ্বিতীয় এখন আইন এই হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তন কৰিছিলে। আপোনালোকৰ নিশ্চয় মনত আছে, ধপাত নিষিদ্ধকৰণ আইন। সেই আইনখনো ন্যায়ালয়ৰ মজিয়াত মুখ ঠেকেচা খাই আইনখন বন্ধ হৈ গৈছে, আইনখন ৰিজেক্ট হৈ গৈছে। তাৰপিছত মোৰ সমষ্টি শিৱসাগৰত ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়, এইটো হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকোঁতে এই আইন গৃহীত হৈছিলে। এতিয়া আপোনালোকে এবাৰ খবৰ লৈ চাওক যে এতিয়ালৈকে সেই বিশ্ববিদ্যালয়খন এতিয়ালৈকে মূৰ দাঙি উঠিব পৰা নাই, কাৰণ আইনখনেই গণ্ডগোলীয়া। মই মুখ্যমন্ত্ৰীক আগতে কেইদিনমানৰ আগতে আপোনালোকে জানে যে সাক্ষাৎ কৰি কৈছিলোঁ যে ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় আইনখন সংশোধন কৰিব লাগে। কালি কেবিনেটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2021 অনুমোদন কৰিছে, কিন্তু কালি মোৰ সমষ্টি ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ যিখন আইন সেইখন সংশোধন কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা নাই। মই চৰকাৰক দাবী জনাইছোঁ, আমাৰ সমবায় বিশ্ববিদ্যালয় শিৱসাগৰ সমবায় বিশ্ববিদ্যালয়খন কাৰ্যক্ষম কৰিবৰ কাৰণে অনতিবিলম্বে তেওঁৱে তৈয়াৰ কৰা যিখন আইন সেই আইনখন বদলি কৰিব লাগে। এইটো কথা কালি যিটো কেবিনেট ডিচিশ্যন যে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিধেয়কখনো সংশোধন কৰিবলগীয়া কৈছে, সেইটো তেওঁৰ দিনতে কৰা কাম আছিলে। শংকৰদেৱ বিশ্ববিদ্যালয় সেইখন আইনো যে এখন মানে কিবা সিদ্ধান্ত লৈ তেওঁলোকে কৰিছিলে, তাকো যে আকৌ সংশোধন কৰিবলগীয়া হৈছে, এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা আইন প্ৰস্তুতকৰ্তা হিচাপে এজন সম্পূৰ্ণৰূপে ব্যৰ্থ এজন শাসক। আপুনি হলমাৰ্কযুক্ত আৰু খাটি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে নেকি? অথবা পৰম্পৰাগত অসমীয়া গহনা, কেঁচা সোণৰ গহনা আদি গেৰাণ্টি সহকাৰে বিচাৰে নেকি? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। এই সকলোবোৰ উপলব্ধ গুণগুণ জুৱেলাৰীত। পৰম্পৰাগত অসমীয়া গহনাৰ পৰা অত্যাধুনিক ডিজাইনৰ সকলো গহনা পাব গুণগুণ জুৱেলাৰীত। লগতে কেঁচা সোণৰ গহনা পাব গেৰাণ্টি সহকাৰে। নৰূপত উপলব্ধ এতিয়া গুণগুণ জুৱেলাৰী।
মাজুলীৰ একমাত্ৰ হলমাৰ্কযুক্ত আৰু নিৰ্ভৰযোগ্য শ্ব'ৰুম। তেন্তে পলম কিয়? আজিয়ে আহক মাজুলীৰ কমলাবাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা গুণগুণ জুৱেলাৰীলৈ আৰু অতি কম দামত ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ গহনা, অথবা যোগাযোগ কৰক 8876123405 অথবা 7002722617 নম্বৰত।